কাৰ ভুলৰ পৰিণাম ভুগিছে বৰাকৰ ৰাইজে। দৃশ্যতে সকলো স্পষ্ট, পথ নহয় যেন মৰণ ফান। আপুনি যদি গুৱাহাটীৰ পৰা বৰাকলৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাব বিচাৰিছে তেন্তে সাৱধান, পদে পদে বাঢ়িব পাৰে আপোনাৰ বিপদ। কিয়নো নিৰ্মীয়মান সোণাপুৰ কালাইনৰ এই পথছোৱাত ৰৈ থাকিব পাৰে মৃত্যুদূত। নিৰ্মাণকাৰী সংস্থাৰ চৰম গাফিলতি আৰু আৰক্ষী প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি তথা দুৰ্নীতি অনিয়মৰ বাবে কাৰ্যত এই পথছোৱা হৈ পৰিছে যাত্ৰাৰ অনুপযোগী। এতিয়া প্ৰশ্ন হ'ল, কাৰ ভুলৰ পৰিণাম ভুগিছে বৰাকৰ ৰাইজে? কেৱল ধনৰ অংকত থাকে নেকি আৰক্ষী? কিয় 48 ঘণ্টা ৰখাই থোৱা হয় সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহ? इधर भी इतना पैसा देता है, एक एक गेट साला 500 रुपया 200 रुपया हर गेट लेता है पुलिस, फिर भी जाम है। ये सोनापुर में तो इधर जाम नहीं है, सोनापुर में और जाम, चारों तरफ जाम ही जाम। रास्ता छोड़ा 1 महीना हो गया, फिर भी वो लोग रास्ता ही बना रहे हैं, रास्ता ही बना रहे हैं। 40 घंटा 50 घंटा खड़ा रहता है कच्चा माल लेके। कोई उसको पूछो, तो उसको जाके बोला कोई उसको पूछो, तो पूछो किसको पूछू? बोलो कोई उधर लेबर को पूछो ये कितने बजे छोड़ेगा। ট্ৰাক চালকৰ এই অভিযোগতে স্পষ্ট কি কৰি থাকে বৰাকৰ আৰক্ষীয়ে। বৰাকত প্ৰৱেশ কৰা মালবাহী প্ৰতিখন ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰে আৰক্ষীয়ে। থানাই থানাই যেন চিণ্ডিকেট। তৎসত্বেও যান-জঁট নিয়ন্ত্ৰণৰ নামত ট্ৰাকসমূহ এইদৰে ৰখাই থয় আৰক্ষীয়ে। গুৰুতৰ অভিযোগ কালাইন আৰক্ষীৰ বিৰুদ্ধে। बोला जे भैया कितना बजे, तो वाले लेके बैठा है, बोला है जे जाओ ना 8-9 बजे, 9-8-8 हम लोग ओवरटेक जाता है, हम लोग ओवरटेक करने से लुकिंग का स्पोर्ट देता है पुलिस आके, क्यों ओवरटेक किया? तो ये लोग जाता है, हम लोग तो खड़ा रहता है हर टाइम, कच्चा माल लेके आलू पहुंच जाता है हम लोग का। অভাৰলোড ডাম্পাৰক ৰেহাই কিয়? নিধিৰাম চৰ্দাৰ নেকি পৰিবহণ বিভাগ? মূল প্ৰশ্নটো হ'ল, মালবাহী ট্ৰাকসমূহ 48 ঘণ্টা পৰ্যন্ত ৰখাই থৈ কাৰ স্বাৰ্থত দিনে ৰাতিয়ে চলাচল কৰাৰ অনুমতি দিয়া হয় ডাম্পাৰসমূহ? চাওক, ডাম্পাৰসমূহ দিনৰ ভাগত এইদৰেই দৌৰিছে। প্ৰশ্ন হ'ল, শিল ডাম্পাৰ সৰবৰাহৰ আঁৰত কোন? কিয় নিধিৰাম চৰ্দাৰৰ ভূমিকা গ্ৰহণ কৰি আহিছে বৰাকৰ আৰক্ষীয়ে? কালাইন থানাৰ ধন সংগ্ৰহৰ মাষ্টাৰ মাইণ্ড কোন? অব্যাহত থাকিব দ্য নিউজ প্লাছৰ অনুসন্ধান। ব্যুৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।